এইখিনি সামগুৰি তেল ডিপুৰ ডাউনটাউন বুলি কয়। ইয়াতে দুৰ্ঘটনা এটা হৈছে। অৰুণাচল ষ্টেচনৰ এখন বাছ মানে ছুপাৰ এখন আহি আছিলে নগাঁও অভিমুখী বা লগতে আমি দেখাই পাইছো গুৱাহাটী অভিমুখী, কিন্তু গেন্ধালিৰ এজন কিবা দাস উপাধিৰ তেখেত ইয়াতে যিখন ছুপাৰৰ তলত স্কুটি লৈ অহাৰ ফলত দুৰ্ঘটনাত পতিত হৈছে। কিন্তু তেখেতৰ মৃত্যু হোৱা নাই। তেখেতক তৎকালীনভাৱে স্থানীয় লোকসকলে উদ্ধাৰ কৰি পেলাই চামগুৰি আমাৰ যিখন হস্পিটেল আছে তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। গুৰুতৰভাৱে আঘাত হৈছে। স্কুটিখন সম্পূৰ্ণভাৱে ছুপাৰৰ তলত সোমাই গৈছে আৰু মানুহটো ছুপাৰখনৰ তলৰ পৰাই উলিয়াইছে। ইয়াত যিসকল স্থানীয় মানুহ আছে। ছুপাৰখন আমি জনামতে গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী আছিলে ছুপাৰখন। আৰু ছুপাৰখনৰ নামটো ৰত্নাগিৰি। এইখিনি সামগুৰি তেল ডিপুৰ ডাউনটাউন বুলি কয়। ইয়াতে দুৰ্ঘটনা এটা হৈছে। অৰুণাচল ষ্টেচনৰ এখন বাছ মানে ছুপাৰ এখন আহি আছিলে নগাঁও অভিমুখী বা লগতে আমি দেখাই পাইছো গুৱাহাটী অভিমুখী, কিন্তু গেন্ধালিৰ এজন কিবা দাস উপাধিৰ তেখেত ইয়াতে যিখন ছুপাৰৰ তলত স্কুটি লৈ অহাৰ ফলত দুৰ্ঘটনাত পতিত হৈছে। কিন্তু তেখেতৰ মৃত্যু হোৱা নাই। তেখেতক তৎকালীনভাৱে স্থানীয় লোকসকলে উদ্ধাৰ কৰি পেলাই চামগুৰি আমাৰ যিখন হস্পিটেল আছে তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। গুৰুতৰভাৱে আঘাত হৈছে। স্কুটিখন সম্পূৰ্ণভাৱে ছুপাৰৰ তলত সোমাই গৈছে আৰু মানুহটো ছুপাৰখনৰ তলৰ পৰাই উলিয়াইছে। ইয়াত যিসকল স্থানীয় মানুহ আছে। ছুপাৰখন আমি জনামতে গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী আছিলে ছুপাৰখন। আৰু ছুপাৰখনৰ নামটো ৰত্নাগিৰি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।